নিশ্চিতভাৱে তৃষ্ণা আপুনি গোটেই প্ৰসংগটো দৰ্শকসকলক অৱগত কৰিছে আৰু এই মুহূৰ্তত মই যদি আপুনি চাই তেনেহ'লে গীতানগৰ আৰক্ষী থানাত আছোঁ আৰু গীতানগৰ আৰক্ষী থানাখন বাৰে বাৰে কেতিয়াবা সংবাদ মাধ্যমৰ হেডলাইন হয় বা সংবাদ মাধ্যমত এই যিখন আৰক্ষী থানাখনৰ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হয়। বিশেষকৈ গুৱাহাটীত যেতিয়া কৃত্ৰিম বানপানী হয়, কৃত্ৰিম বানপানী হ'লে এই থানাখনৰ আৰক্ষীসকলৰ নাজল নাথৰ এটা অৱস্থা হয় আৰু এই মুহূৰ্তত এই আৰক্ষী থানাখন দীৰ্ঘদিন ধৰি ভাড়া ঘৰত চলি আছে। ইয়াত থকা আৰক্ষীসকলৰ ভিতৰ ভাগত তেওঁলোকৰ যিসমূহ আৰক্ষীৰ কোঠা, সেই কোঠাসমূহ কিন্তু আপুনি দেখিলে এটা দুখ লগা ছবি। আৰু আজিৰ তাৰিখতো ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল প্ৰায় 4টা বছৰ শেষ হওঁ হওঁ সময় হৈছে আৰু এই 4টা বছৰ কাৰ্যকালৰ সময়ছোৱাতো কিন্তু এইসমূহ আৰক্ষী থানা উন্নীতকৰণ কৰা নহ'ল। এইসমূহ থানাৰ আজিৰ তাৰিখলৈকে কিন্তু স্থায়ী ঠিকনা নাই। এই মুহূৰ্তত মোৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত আছে। ধনজিতে এই যিটো পৰিৱেশ আমাৰ দৰ্শকসকলক দেখাইছে, এই স্থানটো তৃষ্ণা হয়তো আপুনিও সেই সময়ছোৱাত ষ্টুডিঅ'ত থাকি বাতৰি পঢ়িবলগীয়া হয়। গুৱাহাটী মহানগৰীত যেতিয়া বানপানী হয়, বানপানী হোৱাৰ লগে লগে এই আৰক্ষী থানাখনৰ আৰক্ষী বিষয়াসকলে পানী সিঁচিবলগীয়া হয়। হয়তো অসমৰ আৰক্ষী থানাৰ ভিতৰত এইখন এখন উল্লেখযোগ্য থানা। এই থানাখনৰ ভিতৰত পানী সোমায়। সমান্তৰালকৈ যেতিয়া এই ভিতৰ ভাগত যেতিয়া পানী সোমায় তেতিয়া কৈদীসকলে কি অৱস্থা হয়। কেতিয়াবা যদি কৈদী ওলাই যাবলগীয়া হয় বা কৈদীসকল ওলাই যায়, যিসমূহ কৈদী ইয়ালৈ আনে চোৰ ডকাইত বা অন্য গোচৰত যেতিয়া কৈদীসকল আনে বানপানীৰ সময়ছোৱাত, তেওঁলোক সেই কৈদীকেইটাক আঁতৰাই দিবলগীয়া হয় অন্য স্থানলৈ বা কেতিয়াবা কৈদীও পলায়। আৰু ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষ মুখ্যমন্ত্ৰী বুলি যাক সততে কৈ থকা হয়, সেইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতেই এনেধৰণৰ অৱস্থা। ইয়াৰ আগৰ যিগৰাকী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত আমি দেখিবলৈ পাইছিলোঁ মৈত্ৰী আঁচনিৰ যোগেদি অসমৰ বিভিন্ন প্ৰান্তৰ যিসমূহ আৰক্ষী থানা আছে, সেই আৰক্ষী থানাসমূহ উন্নীতকৰণ কৰা হৈছিল বা স্থায়ী ঠিকনা দিয়া হৈছিল। কিন্তু সমান্তৰালকৈ গুৱাহাটী কেইখনমান থানা কিন্তু ৰৈ গ'ল। দিছপুৰ আৰক্ষী থানা আটাইতকৈ গুৰুত্বপূৰ্ণ, সেইখন হৈছে গুৰুত্বপূৰ্ণ থানা। সমান্তৰালকৈ ভগদত্তপুৰ আৰক্ষী থানা, সমান্তৰালকৈ ফাঁচী বজাৰ আৰক্ষী থানা, সমান্তৰালকৈ গীতানগৰ আৰক্ষী থানাও ৰৈ গ'ল। কিয় ৰৈ গ'ল বা তেওঁলোকৰ অসুবিধাটো ক'ত বা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোকসকল গুৱাহাটীৰে তেওঁলোকৰ মুখ্য কাৰ্যালয়, কিয় তেওঁলোকে আৰক্ষী থানাকেইখন ঠিক কৰিব পৰা নাই বা তেওঁলোকে কিয় স্থায়ী ঠিকনা দিব পৰা নাই, এই মুহূৰ্তত কিন্তু আটাইতকৈ ডাঙৰ কথা। মই কিছু ভিতৰুৱা অকণমান খবৰ দিব বিচাৰিছোঁ। যিখন গীতানগৰ আৰক্ষী থানা, এই গীতানগৰ আৰক্ষী থানাখনৰ মাটিৰ কিছু অসুবিধা। এই যিখন থানাৰ মাটিৰ গৰাকীয়ে আৰক্ষীক মাটিটো বিক্ৰী কৰিব বিচৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত থানাখন দীৰ্ঘদিন ধৰি তেওঁলোকে স্থানান্তৰ কৰিব পৰা নাই। হয়তো কিছুদিনৰ পাছত এই স্থানৰ পৰা গীতানগৰ মন্দিৰ স্থানলৈ কিন্তু নিয়াৰ কিছু কথা আছিল, কিন্তু কিছু অসুবিধা বা থানাখন এই স্থানৰ পৰা যদিহে দূৰ হৈ যায়, তেনেধৰণৰ অসুবিধাৰ কাৰণে বৰ্তমান সময়ত নিয়া হোৱা নাই। বৰ্তমান সময়ত নৱনিযুক্ত মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তই ইয়াৰ ওপৰত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া কিন্তু আটাইতকৈ ডাঙৰ কথা। সমান্তৰালকৈ আমি যিটো কথা প্ৰথমেই কৈছিলোঁ যে বিজেপিৰ কাৰ্যালয়, বশিষ্ঠস্থিত যিটো বিজেপিৰ কাৰ্যালয়, আপুনি চাই থাকিবলৈ মন যোৱা তেনেধৰণৰ এটা সুবিশাল অট্টালিকা তেওঁলোকে নিৰ্মাণ কৰিছে। সমান্তৰালকৈ তেওঁলোকে কাৰ্যালয়সমূহ ঠিকেই নিৰ্মাণ কৰিছে, কিন্তু যিসমূহ আৰক্ষী থানা, সেই আৰক্ষী থানাসমূহ কিয় নিৰ্মাণ কৰা নাই? আটাইতকৈ ডাঙৰ কথাটো হৈছে খুদ গুৱাহাটী মহানগৰীতেই আৰক্ষী থানাসমূহ যদি এনেধৰণৰ অৱস্থা, নাজল নাথল অৱস্থা হয়, আপুনি উন্নয়ন হৈছে বুলি আপুনি দমভালি মাৰি ক'ব পাৰিবনে মুখ্যমন্ত্ৰী ডাঙৰীয়া? এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু সকলোৱে প্ৰশ্ন কৰে। বিভিন্ন সময়ত আমিও সেই কথা প্ৰশ্ন কৰিছিলোঁ বা মই নিজেও সেই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছিলোঁ যে গীতানগৰ আৰক্ষী থানাখনৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি বা এইখন স্থানান্তৰ কৰাৰ কথা কিবা চিন্তা কৰিছে নেকি? তেওঁলোকে কিন্তু এই যেতিয়া প্ৰসংগসমূহ ওলায় তেতিয়া তেওঁলোকে অন্য প্ৰসংগত তেওঁলোকে মন্তব্য দি গুচি যায়। কিন্তু এই মুহূৰ্তত আজিৰ দিনটোত ইছ্যু অফ দ্য ডে হিচাপে NKTVৰ দৰ্শকসকলক আমি অৱগত কৰিবলৈ চেষ্টা কৰিম বা কিছু সময় পাছতেই ইয়ালৈ সচেতন লোকসকল আহিব, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। তৃষ্ণা এটা কথাই ক'ব লাগিব, গুৱাহাটী মহানগৰীৰ যিসমূহ আৰক্ষী থানা আছে, আৰক্ষী থানাসমূহৰ কিন্তু আজিৰ তাৰিখত নাজল নাথল অৱস্থা। আপুনি এই যিসমূহ এই দৃশ্যসমূহ দেখিলেই হয়তো আপুনি বুজিব পাৰিছে বা আমাৰ দৰ্শকসকলে বুজিব পাৰিছে কেনেধৰণৰ অৱস্থা। অকণমান যদি কেমেৰাটো জুম কৰি দিয়ে তেনেহ'লে আপুনি দেখিব যে বাঁহৰ বেৰ লগাই থোৱা হৈছে ভিতৰ ভাগত আৰু এনেদৰেই ভিতৰ ভাগত যদি আপুনি চাই গীতানগৰ আৰক্ষী থানাৰ পৰিৱেশ আমি দেখিলোঁ, খুবেই আচলতে এক
অভাৱনীয় ঘটনা আৰু লগতে ক'ব লাগিব যে গুৱাহাটী মহানগৰীত কেইবাখনো থানাত এনেদৰে আচলতে যিসকল আৰক্ষী তেওঁলোকে এনেদৰে কাম কৰিব লগা হৈছে আৱাস গৃহৰ অভাৱত আমি গীতানগৰ আৰক্ষী থানাৰ পৰিৱেশ দেখিলোঁ কল্পই দেখুৱালে কিন্তু এইবাৰ আমি ৰবিউলৰ কাষলৈ যাম ৰবিউল আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কোনখন থানাত আছে কাৰণ ইতিমধ্যে কল্পই দেখুৱাইছে গীতানগৰ আৰক্ষী থানাৰ দুৰৱস্থা আপোনাৰ পৰা জানিবলৈ বিচাৰিম কেনেদৰে আৰক্ষীয়ে এতিয়া কাম কৰিব লগা হৈছে আৰু খুদ গুৱাহাটী মহানগৰীতে যদি আৰক্ষী থানাৰ এনে দুৰৱস্থা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা যিসমূহ আৰক্ষী থানা সেইসমূহ কেনেদৰে চলিছে তাতো কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক এতিয়া থিয় দিছে ৰবিউল গণৰাজ্য দিৱস উদযাপন হ'ব ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন হ'ব আৰু আমি সগৌৰৱে আমি কৈ আছোঁ যে আমি এখন স্বাধীন দেশৰ নাগৰিক আমি বৃহত্তম গণতান্ত্ৰিক দেশৰ নাগৰিক পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশৰ নাগৰিক বুলি আমি গৌৰৱ কৰোঁ কিন্তু এইখন দেশৰে অসমৰ দৰে এখন ৰাজ্যৰ কেইবাখনো গুৰুত্বপূৰ্ণ থানাৰ আজিৰ তাৰিখত স্থায়ী ঠিকনা নাই অতি লজ্জাজনক বিষয় গৃহ বিভাগৰ বাবে চূড়ান্ত লজ্জাজনক বিষয় যে দিছপুৰ থানা যিখন গুৱাহাটীৰ বুলিয়েই নহয় অসমৰে এখন অতিকৈ গুৰুত্বপূৰ্ণ থানা দিছপুৰ আৰক্ষী থানাৰ এই মুহূৰ্তত স্থায়ী ঠিকনা নাই আৰু যাৰ বাবে দিছপুৰ থানাৰ অহা লোকৰ বা আৰক্ষীসকলৰ কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেয়া মই ভিজুৱেলি কিছু দেখুৱাবলৈ বিচাৰিছোঁ চাওক দিছপুৰ আৰক্ষী থানাৰ সন্মুখভাগত এইসমূহ দুৰ্ঘটনাত পতিত হোৱা একাংশ বাহন ঠাইৰ অভাৱত ৰাজপথৰ দাঁতিত এই ধৰণে বাহনসমূহ ৰখাই থ'বলগীয়া হৈছে কেৱল যিসমূহ দুৰ্ঘটনাত পতিত হোৱা বাহনেই নহয় আৰক্ষীসকলে ব্যৱহাৰ কৰা পাপা ভেনসমূহো চাওক যে পথৰ দাঁতিত এই ধৰণে ৰখাই থ'ব লগা হৈছে আৰু যাৰ বাবে সাধাৰণ জনতাৰ সমস্যাৰ সন্মুখীন হৈছে আৰক্ষীও নিজে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ আৰক্ষীসকলৰো উপায় নাই তেওঁলোকে গাড়ীত থোৱাৰ জেগা নাই যাৰ বাবে তেওঁলোকে পথৰ দাঁতিত এনেধৰণে তেওঁলোকৰ যিসমূহ বাহন সেই বাহনসমূহ ৰখাই থ'বলগীয়া হৈছে মই যদি ভিতৰ ভাগলৈ যাওঁ তেতিয়াহ'লে মই দেখুৱাম এইখন দিছপুৰ থানা যিটো স্থানত আছে এইটো ৩ নম্বৰ স্থান তৃতীয় স্থান কাৰণ দুবাৰ ইয়াৰ পূৰ্বে দুবাৰ স্থানান্তৰিত কৰা হৈছে দিছপুৰ আৰক্ষী থানা প্ৰথমবাৰ দিছপুৰ যি গণেশ মন্দিৰৰ সমীপতে দিছপুৰ থানা স্থাপন হৈছিল তাৰ পৰৱৰ্তী সময়ত জনতা ভৱনৰ সমীপতে থানাখন স্থানান্তৰ হৈ বহু বছৰ তাতে আছিল আৰু শেহতীয়াকৈ কিছু বছৰ পূৰ্বে দিছপুৰ আৰক্ষী থানাক এইটো স্থানত স্থানান্তৰ কৰা হ'ল যদিও কিন্তু স্থায়ীভাৱে নহয় আনৰ ভাড়া ঘৰত এই ধৰণে অতিকৈ গুৰুত্বপূৰ্ণ থানা অসমৰ অতিকৈ গুৰুত্বপূৰ্ণ থানা দিছপুৰ থানা এনেধৰণে ভাড়া ঘৰত ৰখা হৈছে বেৰেকসমূহ ওপৰৰ ভাগত আছে 4টা মহলা আছে আৰু 4 মহলাত প্ৰথম মহলাত আপোনাৰ যিসকল বিষয়া সেই বিষয়াসকল কিছু বিষয়া ওপৰৰ মহলাত থাকে লকআপ ওপৰৰ মহলাত আছে প্ৰথম মহলাত আছে তাৰ দ্বিতীয় মহলাত যান বাহন শাখা আছে তাৰ তৃতীয় মহলাত বেৰেক আছে য'ত আৰক্ষীসকলৰ কোৱাৰ্টাৰ যিটো তেওঁলোকে য'ত থাকে সেই বেৰেক আছে আৰু সমান্তৰালকৈ ইয়াতে ACPৰ ৰুম আছে OC ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ কোঠা আছে এই ধৰণে থানাখনত আছে কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ থানা দিছপুৰ আৰক্ষী থানা জনতা ভৱনৰ সমীপতে থকা থানা য'ত বিধায়ক আৱাসৰ সমীপতে আছে এইখন দিছপুৰ থানা য'ত বিধায়কসকলৰ নিৰাপত্তাৰ দায়িত্বত থাকে য'ত আপোনাৰ মন্ত্ৰী বিধায়ক বা যিসকল হাই প্ৰফাইল নেতা সেই হাই প্ৰফাইল নেতাৰ সঘনাই সংযোগ ঘটে এইখন দিছপুৰ থানাত কিন্তু মুখ্যমন্ত্ৰী তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ সময়ত মৈত্ৰী আঁচনিৰ যোগেৰে অসমৰ ভিন্ন প্ৰান্তত যি ধৰণে থানাসমূহ নৱনিৰ্মিতভাৱে গঢ়ি তোলা হৈছিল সেই আওতাত দিছপুৰ আৰক্ষী থানা কিয় নপৰিল সেয়া এক বৃহৎ প্ৰশ্ন তৃষ্ণা এইখিনি মুহূৰ্তত ক'ব লাগিব যে গুৱাহাটীতে যিটো বাজপেয়ী ভৱন অসম ৰাজ্যিক বিজেপিৰ যিটো মুখ্য কাৰ্যালয় বাজপেয়ী ভৱন জাকত জিলিকাকৈ সজাই তোলা হৈছে মিনি সচিবালয় ডিব্ৰুগড়ত নিৰ্মাণ কৰা হৈছে তাৰ পাছতো গুৱাহাটী মহানগৰী কেইবাখনো গুৰুত্বপূৰ্ণ থানাৰ ভিতৰত দিছপুৰ আৰক্ষী থানাখন কিয় নপৰিল মৈত্ৰী আঁচনিৰ যোগেৰে কিয় নিৰ্মাণ কৰা নহ'ল কিয় স্থায়ী ঠিকনা এটা আজিলৈকে উলিওৱা নহ'ল সেয়া অতিকৈ লজ্জাজনক ইয়াৰ সমান্তৰালকৈ কেৱল দিছপুৰ আৰক্ষী থানাই নহয় ইয়াৰ সমান্তৰালকৈ যদি ক'ব যাওঁ হাতীগাঁও আৰক্ষী থানা অতি বেয়া অৱস্থাত আছে য'ত এটা ভাল কোঠা নাই য'ত আসামী অপৰাধীক যেতিয়া লকআপত ৰখা হয় সুন্দৰভাৱে লকআপটো নাই বা
বিষয়াসকলে বহাৰ বাবে তেওঁলোকৰ পৰ্যাপ্ত নহয়, ঠাইৰ অভাৱ, বেৰেক অতি কদৰ্যময়, সেই ধৰণে হাতীগাঁও আৰক্ষী থানাখনো দীৰ্ঘদিন সেনেধৰণে চলি আছে। আমি যদি কওঁ ভগদত্তপুৰ আউটপোষ্ট, যিটো ভগদত্তপুৰ আৰক্ষী চকী দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত, সেই ভগদত্তপুৰ আৰক্ষী চকী দীৰ্ঘদিন ধৰি বছৰ বছৰ ধৰি ভাড়া ঘৰতে সেই আৰক্ষী চকীটো ৰখা হৈছে। এগৰাকী IPS বিষয়াৰ ভাড়া ঘৰত য'ত 7,300 টকা মাহিলী ভাড়া দিব লাগে, আৰু সেনেধৰণেই ভগদত্তপুৰ আউটপোষ্টটো সেইধৰণে ৰখা হৈছে। এনেধৰণে ওদালবাক্ৰাৰ কথা যদি কওঁ, ওদালবাক্ৰাটো সেই একেই অৱস্থা। পাণবজাৰ আমি সেইখিনি কথাই কৈছো ৰবিউল, যে আৰক্ষী প্ৰশাসনে নাগৰিকৰ নিৰাপত্তাৰ দায়িত্বত তেওঁলোক নিয়োজিত হৈ থাকে প্ৰতি মুহূৰ্তত, সেই আৰক্ষীসকলক আচলতে এটা আৱাসগৃহ, এটা ঠিকনা দিবলৈ চৰকাৰ প্ৰশাসনে কি কাৰণে গুৰুত্ব দিয়া নাই? কাৰণ আমি দেখিবলৈ পাইছোঁ চৰকাৰী আৱাসগৃহ বিভিন্ন প্ৰান্তত ইতিমধ্যে উদ্বোধন হৈ আছে। আমি দেখিবলৈ পাইছোঁ বশিষ্ঠত এটা সুবিশাল বিজেপিৰ কাৰ্যালয়, তাৰ পাছত বহু কাৰ্যালয় এনেদৰে মুকলি হৈছে, কিন্তু আৰক্ষী থানা এখন নিৰ্মাণ কৰিবলৈ ইমান তেওঁলোকৰ হেমাহি কি কাৰণে? দুৰ্ভাগ্যজনক ৰবিউল। সেইটোৱে কথা তৃষ্ণা, মই সেই কথাটো উল্লেখ কৰিছোঁ যে আৰক্ষীসকলক লৈ গৃহ বিভাগৰ কিয় ইমান হেমাহি? আৰক্ষী যিসকল আৰক্ষীৰ লোক তেওঁলোকে দিনে নিশাই কি ধৰণে কৰ্তব্যত নিয়োজিত হৈ থাকে সেয়া আমি পূৰ্বেও দেখিবলৈ পাওঁ, বা সাধাৰণ নাগৰিকে তেওঁলোকে কি ধৰণে কষ্ট কৰে সকলোৱে দেখে। কিন্তু সেই আৰক্ষীসকলক, সেই গৃহৰক্ষী জোৱানসকল যিসকলে পুৱাৰ পৰা ৰাতিলৈকে একেধাৰে তেওঁলোকে জনতাৰ সেৱাত, জনতাৰ সুৰক্ষা দিয়াৰ সেৱাত তেওঁলোকে ব্ৰতী হৈ থাকে, সেইসকল আৰক্ষী লোকক, সেইসকল গৃহৰক্ষী জোৱানৰ যদি আপুনি থকা তেওঁলোকে নিশা খোৱা পাতিৰ অৱস্থা যদি চাই, আপুনি তেওঁলোকৰ যিটো কোঠা য'ত তেওঁলোকক ৰখা হয় যদি আপুনি চাই, অতিকৈ দুখ লগা, অতিকৈ গৃহ বিভাগৰ বাবে লাজ লগা এখন ছবি। আৰু আমি যদি সেই দৃশ্যাংশ যদি দেখুৱাওঁ, তেতিয়াহ'লে আমি যদি গীতানগৰ থানাৰ ভিতৰৰ ভাগত যদি যাওঁ তেতিয়া সেই দৃশ্যাংশ সুলভ হ'ব। যদি আমি হাতীগাঁও থানাৰ ভিতৰৰ ভাগত যাওঁ তেতিয়া সেই দৃশ্যাংশ সুলভ হ'ব। ৰবিল, আৰু এটা গুৰুত্বপূৰ্ণ কথা, 25 বছৰ 3বাৰকৈ ঠিকনা সলনি হৈছে দিছপুৰ থানাৰ। এইবাৰ কোনো নতুন ঠিকনা তেওঁলোকে ল'ব নে স্থায়ীভাৱে দিছপুৰ থানাখন প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে কিছু ব্যৱস্থা হাতত ল'ব? কিবা আশা দেখিছেনে তেওঁলোকে? এই মুহূৰ্তত সেই প্ৰশ্নটো সাঁথৰ তৃষ্ণা, এই মুহূৰ্তত খাটক। কাৰণ 3বাৰকৈ স্থানান্তৰ কৰা হ'ল, 25 বছৰত 3বাৰকৈ স্থানান্তৰ কৰা হৈছে অতিকৈ গুৰুত্বপূৰ্ণ আৰক্ষী থানা দিছপুৰ থানা, কিন্তু এতিয়ালৈকে স্থায়ী ঠিকনা নাই। এইবাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি অতিকৈ দক্ষ মুখ্যমন্ত্ৰী বুলি কওঁ, অসমৰ ইতিহাসৰ অতিকৈ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কওঁ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত যদি দিছপুৰ থানাৰ এটা স্থায়ী ঠিকনা নোলায়, তেতিয়াহ'লে গৃহ বিভাগৰ বাবে লাজ লগা, বা গোটেই চৰকাৰখনৰ বা গোটেই ব্যৱস্থাটোৰ প্ৰতি এটা লাজ লগা বিষয়। কাৰণ দিছপুৰ আৰক্ষী থানাই 3বাৰকৈ ঠিকনা সলালে, কিন্তু এতিয়ালৈকে স্থায়ী ঠিকনা এটা নহ'ল। আৰক্ষীসকলৰ দুৰৱস্থা, আৰক্ষীসকলৰ দুখ লগা ছবি যদি মুখ্যমন্ত্ৰীলৈ ঢুকি পায়, মুখ্যমন্ত্ৰীয়ে যদি এই গোটেই বিষয়টো কিছু নিজাববীয়াকৈ যদি চাই, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টো গম পাব যে আৰক্ষী থানাখন কি ধৰণে চলিছে, অসমৰ অতি গুৰুত্বপূৰ্ণ এখন থানা, এই থানাখন আচলতে কি ধৰণে চলিছে, ইয়াৰ এই দিছপুৰ আৰক্ষী থানাৰ অধীনত থকা ভগদত্তপুৰ আউটপোষ্ট কি ধৰণে চলিছে, যে স্থায়ী ঠিকনা এটা নাই, পৰ্যাপ্ত কোঠাৰ অভাৱ, পৰ্যাপ্ত ঠাইৰ অভাৱ, গাড়ী ৰখাৰ জেগা নাই, জব্দকৃত বাহন বা দুৰ্ঘটনাত পতিত হোৱা যিসমূহ বাহন, সেই বাহনসমূহ ৰখাৰ কোনো ব্যৱস্থা নাই, কোনো স্থান নাই, যাৰ বাবে সাধাৰণ জনতাই সেই দুৰ্ভোগ ভুগিবলগীয়া। কাৰণ মূল পথটোত যেতিয়া দুৰ্ঘটনাত পতিত হোৱা বাহন বা আৰক্ষীৰ বাহনসমূহ ৰখাই থৈ দিয়ে, তেতিয়া সেই পথটোত যথেষ্ট যান জঁটৰ সৃষ্টি হয়, সাধাৰণ জনতাই সেইসমূহ ভুগিব লাগে, আৰু আৰক্ষীৰো কোনো উপায় নাই, তেওঁলোকে ক'ত ৰাখিব বাহনসমূহ ৰখা ঠাই নাই, তাতে ৰাখিব লাগিব। এই ধৰণৰ ৰবিউলে মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে ৰবিউলে পৰিৱেশ আমাক দেখুৱালে। এয়া আছিল দিছপুৰ আৰক্ষী থানা, যিখন দিছপুৰ আৰক্ষী থানা অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। অসমৰ ভিতৰতে এখন গুৰুত্বপূৰ্ণ আৰক্ষী থানা বুলি এইকাৰণে কৈছোঁ, কাৰণ বিভিন্ন সময়ত VIP, VVIP লগতে ৰাজনৈতিক নেতা, পালি নেতাৰ আগমন ঘটি থাকে দিছপুৰ আৰক্ষী থানালৈ। গতিকে এটা স্থায়ী ঠিকনা, এটা কাৰ্যালয় নিৰ্মাণ কৰাৰ বাবে আৰক্ষী, ৰাজ্য চৰকাৰ বা প্ৰশাসনে যেনেধৰণে আচলতে গুৰুত্ব প্ৰদান কৰিব লাগিছিল বিষয়টো, তেনেধৰণে হয়তো গুৰুত্ব প্ৰদান কৰা নাই, যাৰ বাবে সচেতন মহলৰ মাজতো বিষয়টোক লৈ ব্যাপক চৰ্চা হৈছে।
হয় কল্পৰ কাষলৈ আমি পুনৰবাৰ যাবলৈ বিচাৰিম কল্পই আমাক গীতানগৰ আৰক্ষী থানাৰ পৰিৱেশ দেখুৱাইছিল কল্প পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ আপুনি গীতানগৰ আৰক্ষী থানাৰ পৰিৱেশ আমাক দেখুৱাই গৈছিল আৰু যেতিয়াই বানপানী হয় কৃত্ৰিম বানৰ সমস্যাৰ সৃষ্টি হয় তেতিয়াই কিন্তু আমি দেখোঁ গীতানগৰ আৰক্ষী থানাত এক অভাৱনীয় পৰিৱেশ পানী সিঁচিব লগা পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী বিষয়া নিজে গতিকে তেনে এখন আৰক্ষী থানাৰ পৰিৱেশ আপুনি ইতিমধ্যে দেখুৱাইছে কিন্তু সমান্তৰালকৈ যদি আমি কওঁ ভগদত্তপুৰ আৰক্ষী চকী বা গুৱাহাটী মহানগৰীৰ কেইবাখনো আৰক্ষী থানা এতিয়া ক'ৰবাত হয়তো ভাড়াঘৰত চলিছে আন ক'ৰবাত হয়তো অস্থায়ী ঠিকনালৈ তেওঁলোকে আৱাসগৃহটো চলাই আছে এই দুৰৱস্থা কি কাৰণে যিখন চৰকাৰ প্ৰশাসনৰ কাৰণে প্ৰতিটো মুহূৰ্তত আৰক্ষী নিয়োজিত হৈ থাকে নিৰাপত্তাৰ ক্ষেত্ৰত নিয়োজিত হৈ থাকে সেইসকল আৰক্ষীক এটা আৱাসগৃহ দিবলৈ এটা স্থায়ী ঠিকনা দিবলৈ যদি চৰকাৰ প্ৰশাসনে কাম নকৰে তেতিয়াহ'লে কোনে কৰিব কল্প নিশ্চিতভাৱে তৃষ্ণা আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোৱে উত্থাপন কৰিছে সেই কথাটোৱেই মই ইতিমধ্যে ক'ব বিচাৰিছিলোঁ দৰ্শকসকলক বা ইতিমধ্যে মই সেই কথা আগতেই কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী দক্ষ মন্ত্ৰী বুলি সকলোৱে কৈ থাকে নিজেও কেতিয়াবা কয় যে এগৰাকী দক্ষ মন্ত্ৰী আৰু সেইগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালতেই আজিৰ তাৰিখলৈকে কিন্তু ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা সেইগৰাকী মুখ্যমন্ত্ৰীয়ে আজিলৈকে খুদ গুৱাহাটী মহানগৰীতে কিন্তু স্থায়ী ঠিকনা দিব পৰা নাই আৰক্ষীয়ে আৰু যিটো কথা আপুনি কৈছে যে এই গোটেই যিটো বিভাগ এই বিভাগটোৰ কাম যদি অসম চৰকাৰেই নকয় কৰিব কোনে সঁচাকৈ তৃষ্ণা আপুনি যদি চাই আৰু অসমৰ বিভিন্ন প্ৰান্তটো বাদেই দিয়ক আপুনি খুদ গুৱাহাটী মহানগৰী দিছপুৰ আৰক্ষী থানাৰ কথা আপুনি ইতিমধ্যে কৈছে সতীৰ্থ ৰবিউল আলমে গোটেই প্ৰসংগটো উত্থাপন কৰিছে কিয় এনেধৰণৰ হেমাহি বা কিয় বাৰে বাৰে সলনি হ'বলগীয়া হয় সমান্তৰালকৈ যদি তৃষ্ণা চাই তেনেহ'লে গীতানগৰ আৰক্ষী থানাখন কিন্তু এই যিকেইখন থানা এই মুহূৰ্তত আমি নাম ল'ব বিচাৰিছোঁ এইকেইখন থানাৰ ভিতৰত আটাইতকৈ দুখ লগা ছবি এই মুহূৰ্তত যদি আপুনি চাই তেনেহ'লে গীতানগৰ আৰক্ষী থানাত ভিতৰ ভাগত যদি আপুনি সোমাই যায় তেনেহ'লে আপুনি এতিয়াও কৰ্তব্যময় এটা পৰিৱেশ কাৰণ ভিতৰ ভাগৰটো ইতিমধ্যে ভাগি গৈছে আৰু এই যিখন আৰক্ষী থানা এই আৰক্ষী থানাখনৰ ভিতৰ ভাগত যদি আপুনি অকণমান যদি কেমেৰাটো ঘূৰাই তেনেহ'লে দেখিব বাঁহৰ বেৰে এই মুহূৰ্তত এনেদৰে ৰখোৱা হৈছে সমান্তৰালকৈ তেওঁলোকৰ পাৰ্কিঙৰ ব্যৱস্থা নাই এখন আৰক্ষী থানাৰ যিসমূহ সুবিধা থাকিব লাগে গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাত কিন্তু এই মুহূৰ্তত দেখা পোৱা নাই আৰু আপুনি যিটো কথা কৈছে বা ইতিমধ্যে মই যিষাৰি বাক্য প্ৰথমেই ক'ব বিচাৰিছিলোঁ যে আৰক্ষীয়ে এই আৰক্ষী থানাখনত যেতিয়া কৃত্ৰিম বানপানী হয় আৰক্ষীয়ে পানী সিঁচিবলগীয়া হয় আৰক্ষীয়ে 2 পৰা 3টা দিন ধৰি তেওঁলোকে পানী সিঁচি পেলাই তেওঁলোকৰ ফাইলসমূহ পুৰণা ফাইলসমূহ তেওঁলোকৰ পৰি যায় যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ কামৰ ক্ষেত্ৰতো তেওঁলোকৰ কেতিয়াবা অসুবিধা হয় আছামীসকল যেতিয়া তেওঁলোকে ইয়ালৈ লৈ আনে আছামীবিলাকক তেতিয়া কিন্তু আছামীবিলাককো কিন্তু তেওঁলোকে অন্য স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হয় তেনেধৰণৰ অসুবিধাৰ সন্মুখীন হয় এইখন হৈছে গুৱাহাটী মহানগৰী 1983 চনতেই স্থাপন হোৱা এইখন আৰক্ষী থানা আপুনি ভাবক 1983 চনতেই স্থাপন হোৱা এইখন আৰক্ষী থানাৰ কিন্তু আজিলৈকে স্থায়ী ঠিকনা নাই আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে কিয় আৰক্ষীসকলে গুৰুত্ব দিয়া নাই চৰকাৰে কিয় গুৰুত্ব দিয়া নাই গৃহ বিভাগত থকা দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে কিয় দায়িত্ব দিয়া নাই সেইগৰাকীয়ে হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে মই কৈছিলোঁ যে সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ দিনত সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল সেই সময়ছোৱাত মৈত্ৰী আঁচনিৰ যোগেদি অসমৰ বিভিন্ন জিলাৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী থানাসমূহ ঠিক কৰা হৈছিল অৰ্থাৎ নতুনকৈ নিৰ্মাণ কৰা হৈছিল সেইসমূহ আৰক্ষী থানা কিন্তু ঠিক কৰা হ'ল কিন্তু খুদ গুৱাহাটী মহানগৰী কেইখনমান আৰক্ষী থানা কিয় ৰৈ গ'ল কাৰ ভুলৰ বাবে এইসমূহ আৰক্ষী থানা ৰৈ গ'ল বা তেওঁলোকৰ কি প্ৰক্ৰিয়াত তেওঁলোকৰ বাধা আছে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আজিলৈকে আৰক্ষীয়ে এটা স্থায়ী ঠিকনা দিব পৰা নাই সেই উলুবাৰীত আছে আৰক্ষী সঞ্চালক প্ৰধান অৰ্থাৎ ডিজিপিৰ কাৰ্যালয় সমান্তৰালকৈ খানাপাৰালৈ তেওঁলোকে আনিবলৈ যো-জা চলাইছে মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয় আৰু এনেসমূহ কাৰ্যালয় তেওঁলোকে আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে সমান্তৰালকৈ কিন্তু তেওঁলোকে এই আৰক্ষী থানাসমূহক ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে মাহিয়াই দৃষ্টিৰে চাইছে নেকি বিভিন্ন ধৰণৰ প্ৰশ্ন কিন্তু এই মুহূৰ্তত উত্থাপিত হৈছে বা আপুনি যদি চাই তেনেহ'লে সকলোৱে এটা কথাই কৈছে যে গীতানগৰ আৰক্ষী থানাখনৰ এটা স্থায়ী ঠিকনা লাগে গীতানগৰ আৰক্ষী থানাৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ থানা হৈছে দিছপুৰ আৰক্ষী থানা সমান্তৰালকৈ ফাঁচীবজাৰ আৰক্ষী থানা ভগদত্তপুৰ আৰক্ষী থানা এইকেইখন আৰক্ষী থানাৰো কিন্তু স্থায়ী ঠিকনা নাই কাৰ ভুলৰ বাবে এইসমূহ স্থায়ী ঠিকনা কৰা নাই এইখিনি এটা গুৰুত্বপূৰ্ণ আমি তথ্য এই মুহূৰ্তত দৰ্শকসকলক দিব লাগিব যে সমগ্ৰ অসমত কিন্তু 336খনৰ ওপৰত আৰক্ষী থানা আছে আৰু তাৰ ভিতৰত আপুনি জানি আচৰিত হ'ব কল্প আপোনাকো জনাইছোঁ যে 336খনৰ ভিতৰত কিন্তু 9খন আৰক্ষী থানাৰ স্থায়ী ঠিকনা নাই তাৰে 17খন আৰক্ষী চকীৰো স্থায়ী ঠিকনা নাই কিন্তু ডাঙৰ কথাটো হৈছে যে গুৱাহাটী মহানগৰীৰে বহুকেইখন আৰক্ষী থানাৰ কিন্তু স্থায়ী কাৰ্যালয় নাই খুবেই উদ্বেগজনক আৰু দুৰ্ভাগ্যজনক কল্প খুদ গুৱাহাটী মহানগৰীতে তৃষ্ণা
নিশ্চিতভাৱে তৃষ্ণা মই সেই কথাটোৱে বাৰে বাৰে ক'ব বিচাৰিছোঁ ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত গৃহ বিভাগকে ধৰি অসমৰ বিভিন্ন যিসমূহ মুখ্য কাৰ্যালয় আছে সেইসমূহ হৈছে গুৱাহাটী আৰু উত্তৰ পূবৰ যাক দুৱাৰমুখ বুলি কোৱা হয় সেয়াই হৈছে গুৱাহাটী আৰু সেই গুৱাহাটীতেই তৃষ্ণা আপুনি ইতিমধ্যে যি শাৰী বাক্য কৈছে যে এনেধৰণৰ নাজল নাথল অৱস্থা আৰক্ষীয়ে কেতিয়াবা পানী সিঁচিবলগীয়া হয় আৰক্ষীয়ে গোটেই বিষয়সমূহ তেওঁলোকে নিৰাপত্তাত সকলোকে নিৰাপত্তা দিয়ে আপোনাক মোক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কৃত্ৰিমালি নকৰে বা কোনো ধৰণৰ ক্ৰুটি নাৰাখে যাতে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ ভুল থাকিব পাৰে কিন্তু তেওঁলোকৰ যদি স্থায়ী ঠিকনা নাথাকে তেওঁলোকৰ যদি এটা স্থায়ী গৃহ নাথাকে কেনেকৈ তেওঁলোকে আৰক্ষী থানাসমূহ তেওঁলোকে চলাব বিভিন্ন ধৰণৰ কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে আপুনি ইতিমধ্যে কৈছে যে ৩০০খনতকৈ অধিক আৰক্ষী থানা অসমত আছে আৰু প্ৰায় ১৭খনতকৈ অধিক আৰক্ষী থানা বৰ্তমান সময়ত স্থায়ী ঠিকনা নাই অসমৰ বেলেগ জিলাটো মই বাদ দিলোঁ অসমৰ আন জিলাখনৰ কথাটো আমি বাদ দিলোঁ যে আন জিলাসমূহৰ স্থায়ী ঠিকনা নাথাকিলেও ক'ৰবাত নহয় ক'ৰবাত আৰক্ষী থানাসমূহ ভাল অৱস্থাত আছে কিন্তু এই মুহূৰ্তত যদি আপুনি গীতানগৰ আৰক্ষী থানালৈ চাই তেনেহ'লে গীতানগৰ আৰক্ষী থানাখন আপুনি চালে গম পাব যে এইখন এখন আৰক্ষী থানা নে অন্য কিবা কাৰ্যালয় আপুনি যদি চাই ১৯৮৩ চনতে স্থাপন কৰা এইখন আৰক্ষী থানাৰ আজি তাৰিখত অৱস্থা এয়া আৰক্ষীসকলে কেনেকৈ থাকিব লাগে সেয়া কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজানে প্ৰশ্ন অসম আৰক্ষীৰ আধুনিকীকৰণৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ দোহাৰিছে অসম আৰক্ষীৰ আধুনিকীকৰণ লগতে আন্তঃগাঁথনিৰ কথা যদি আমি কওঁ সেইসমূহৰ উন্নয়নৰ বাবে বহু কোটি টকা ইতিমধ্যে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়াইছে বা বিভিন্ন বাজেটত আগবঢ়াইছে কিন্তু অসম আৰক্ষীৰ আধুনিকীকৰণ এনেদৰে সম্ভৱ হ'ব জানো কল্প তৃষ্ণা চাওক ইতিমধ্যে কোটি কোটি টকা তেওঁলোকে আঁচনিসমূহো দিয়ে বা আঁচনিসমূহ ক'ৰবাত নহয় ক'ৰবাত ৰৈ যায় ইতিমধ্যে আপুনি যি শাৰী বাক্য কৈছে বা প্ৰথমৰ পৰাই আজিৰ দিনটোত ইছ্যু অফ দ্য ডে হিচাপে NKTV দৰ্শকসকলক আমি গুৱাহাটী মহানগৰী কেইবাখনো আৰক্ষী থানালৈ যাবলৈ চেষ্টা কৰিছোঁ বা আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ আমি দৰ্শকসকলক পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ সমান্তৰালকৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষীৰ যিসকল শীৰ্ষ পৰ্যায়ৰ ব্যক্তি সেই ব্যক্তিসকলক আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ আপুনি যিটো কথাই এই মুহূৰ্তত তৃষ্ণা কৈছে যে ইমান টকা তেওঁলোকে দিয়ে তেওঁলোকে আৰক্ষী আধুনিকীকৰণৰ কথা কয় কিন্তু আৰক্ষী আধুনিকীকৰণৰ কথা কেতিয়া কয় তেওঁলোকে সংবাদ মাধ্যমত তেওঁলোকে মন্তব্য কৰে বা তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত কৈ দিয়ে সেয়া তেওঁলোকে ক'ব লাগে আৰক্ষীক আধুনিকীকৰণ কৰা হ'ব যেতিয়া নিৰ্বাচন আহিব তেওঁলোকে তেনেধৰণে কৈ তেওঁলোকে দায়িত্ব সামৰে তৃষ্ণা আপুনি ভাবক বিজেপিৰ শাসনাধিষ্ঠ চৰকাৰখনে ২০১৬ চনত বিজেপি চৰকাৰ আৰম্ভ হৈছে অসমত প্ৰথম মুখ্যমন্ত্ৰী হৈছিল বিজেপি চৰকাৰখনৰ প্ৰথম ইয়াৰ আগৰ কাৰ্যকালত সৰ্বানন্দ সোণোৱালতো অসমৰ বিভিন্ন জিলাৰ আৰক্ষী থানাসমূহ উন্নীতকৰণ কৰা হ'ল কিন্তু এই কেইখন আৰক্ষী থানা কিয় ৰৈ গ'ল এয়া হৈছে কোনো জকাইচুক বা এয়া কোনো অন্য জিলাৰ পৰিৱেশ নহয় এয়া হৈছে খুদ ৰাজধানী গুৱাহাটী মহানগৰীৰ পৰিৱেশ ৰাজধানীতে যদি এনেধৰণৰ এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দেখিছে আচলতে বহু কোটি টকাই ব্যয় কৰা হয় এইসমূহ আৰক্ষীৰ থানা উন্নয়নৰ নামত আধুনিকীকৰণৰ নামত কিন্তু প্ৰকৃততে সেইসমূহ পুঁজি কলৈ যায় বাস্তৱত আধুনিকীকৰণ হৈছেনে আৰক্ষীৰ বিভাগটোৰ গৃহ বিভাগটোৰ এয়াহে মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন আমি কল্প আৰু লগতে ৰবিউল দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইছ্যু অফ দ্য ডে আজিৰ দিনটোৰ আৰক্ষীৰ বিলৈ এয়া দেখিছে কেইবাখনো আৰক্ষী থানা খুদ গুৱাহাটী মহানগৰীৰে আৰু সেই আৰক্ষী থানাসমূহৰ দুৰৱস্থা বা আলৈ আথানি এই ধৰণৰ যি পৰিৱেশ আৰক্ষী থানাসমূহৰ ক'ৰবাত যদি ভাড়াঘৰত চলিছে আন ক'ৰবাত আকৌ আচলতে অস্থায়ীভাৱেই চলি আছে এইসমূহ দৃশ্য এতিয়া বাৰুকৈ কিন্তু সচেতন মহলৰ মাজত এই বিষয়টোৱে চৰ্চা লাভ কৰিছে